মই মলাখোৱা আঞ্চলিক আমচুৰ সভাপতি হয়। তো আজি আমি এই কাৰণে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ বা ইয়াতে মাতি আনিছোঁ যে সংখ্যালঘু জনগণৰ একমাত্ৰ বলিষ্ঠ কণ্ঠ তথা আমাৰ সংখ্যালঘু ৰাইজৰ একেবাৰে প্ৰান্তীয় প্ৰহৰী হৈছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচু। আৰু এই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ সহযোগত আৰু আমাৰ মলাখোৱা আঞ্চলিক আমচুৰ উদ্যোগত অহা ২৮ ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ পিছৰ দিনটোত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মলাখোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ত এখন বিশাল সজাগতা সভাৰ আমি আয়োজন কৰিবলৈ যোজা ইতিমধ্যে কৰিছোঁ। আৰু সেইকাৰণে এই সংবাদ মাধ্যমৰ জৰিয়তে আমি সমূহ জিলাবাসী ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে ২৮ ডিচেম্বৰত আমাৰ এই জায়গালৈ আহক, অৰ্থাৎ আমাৰ এই প্ৰগ্ৰামত আহক, উপস্থিত থাকিব। আৰু ইয়াতে বিশেষকৈ আমাৰ শিক্ষাৰ প্ৰয়োজনীয়তা, ড্ৰাগছ, বাল্য বিবাহ আৰু পথ সুৰক্ষা এই 4টা টপিকছৰ ওপৰত বিশেষভাৱে বিতংভাৱে আলোচনা কৰা হ'ব। সেইকাৰণে মই বিশেষকৈ অৰ্থাৎ জিলা আমচুৰ তৰফৰ পৰা আৰু আমাৰ মলাখোৱা আঞ্চলিক আমচুৰ তৰফৰ পৰা আমি সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ যে আপোনালোকে ২৮ ডিচেম্বৰত আহক। আৰু আহি পিনে আমাৰ যিহেতু চেণ্ট্ৰেল প্ৰেচিডেণ্ট আহি আছে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি হয় আমচুৰ, আৰু আমাৰ আমচুৰ শ্ৰদ্ধাৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়া আহি আছে, আৰু আমাৰ জিলা উপায়ুক্ত শ্ৰী ৰাহুল কুমাৰ গুপ্তা ছাৰ ইয়ালৈ আহিব বুলি আমাক কথা দিছে। আৰু মানে বিভিন্ন গণ্যমান্য ব্যক্তি, বিভিন্ন পৰ্যায়ৰ গণ্যমান্য ব্যক্তি আমাৰ এই সভাত উপস্থিত থাকিব। চ' সেইকাৰণে আমি বিশেষকৈ কৰজোৰে অনুৰোধ জনাওঁ যে এই যি প্ৰগ্ৰাম, এই প্ৰগ্ৰামত যাতে সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু আমাৰ সভাখন যাতে সুচাৰুৰূপে পৰিচালনা কৰাত অলপ মানে সহায় সহযোগিতা কৰে, যাৰ ফলত আমাৰ সভাখন যাতে সাফল্যমণ্ডিত হয়, সফল ৰূপত যাতে আমি কি কৰিব পাৰোঁ। কাৰণ ফাৰ্ষ্ট টাইম আমাৰ চেণ্ট্ৰেল প্ৰেচিডেণ্ট আহি আছে, ইয়াতে সমূহ ৰাইজৰ মানে উপস্থিতি কামনা কৰিছোঁ বিশেষকৈ। সেইকাৰণে আপোনালোকে আটায়ে আহিব। মই ফিৰোজ আল ফাৰুক খন্দকাৰ, দক্ষিণ শালমাৰা মানকাছাৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সাধাৰণ সম্পাদক। অহা ২৮ ডিচেম্বৰ মলাখোৱা আঞ্চলিক সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ উদ্যোগত আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ সহযোগত মলাখোৱা গাঁও পঞ্চায়ত প্ৰাংগণত এখন বিশাল সজাগতা সভাৰ আয়োজন কৰা হৈছে। বিশাল সজাগতা সভা য'ত বাল্য বিবাহৰ বিৰুদ্ধে সমালোচনা হ'ব, য'ত ড্ৰাগছৰ বিৰুদ্ধে সমালোচনা হ'ব, য'ত শিক্ষাৰ ওপৰত আলোচনা হ'ব, য'ত ৰোড ছেফটিৰ ওপৰত আলোচনা হ'ব, আৰু বিভিন্ন সামাজিক বিষয় লৈ আলোচনা হ'ব। আৰু এই সভাত উপস্থিত থাকিব আমাৰ সংখ্যালঘুৰ ত্ৰাণকৰ্তা, আমাৰ সংখ্যালঘুৰ বলিষ্ঠ কণ্ঠ, ৰাইজৰ প্ৰতিবাদী কণ্ঠ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া, আমাৰ আমচুৰ কেন্দ্ৰীয় সভাপতি, আৰু সাধাৰণ সম্পাদক উপস্থিত থাকিব মিন্নাতুল ইছলাম ডাঙৰীয়া, আমচু কেন্দ্ৰীয় সমিতি। আৰু এই অঞ্চলৰ সমূহ ৰাইজ তথা জিলাবাসীৰ সমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱকীয়া, বিভিন্ন পৰ্যায়ৰ মানুহক এই সভাত ২৮ তাৰিখৰ ১২টা বজাত দিছোঁ ন, 1টা বজাত ২৮ তাৰিখৰ দিনৰ 1 বজাৰ পৰা আমাৰ সভাস্থলীত থাকিবলৈ আমি বিশেষভাৱে আহ্বান জনাইছোঁ। কাৰণ এইটো এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ সভা, য'ত আমাৰ ছাত্ৰ ছাত্ৰী নৱপ্ৰজন্মৰ ভৱিষ্যতৰ বিষয়লৈ আলোচনা হ'ব, আৰু কেনেকৈ আমাৰ জাতিক, আমাৰ ভৱিষ্যত প্ৰজন্মক কেনেকৈ আমি বিভিন্ন ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰি, বিভিন্ন ড্ৰাগছ এডিক্টেডৰ পৰা আমি ৰক্ষা কৰিব পাৰি, বা বাল্য বিবাহৰ পৰা আমি ৰক্ষা কৰিব পাৰি, এই বিষয়ে সমালোচনা হ'ব, সজাগতা সভা হ'ব। গতিকে সকলো প্ৰকাৰ ৰাইজক আমি আকৌ আহ্বান জনাইছোঁ, আপোনালোকে শিল দিল ভাঙি ইয়াতে উপস্থিত হওক, আৰু আমাৰ সন্মানীয় ব্যক্তিসকল উপস্থিত থাকিব, সিহঁতৰ মুখৰ পৰা আপোনালোকে মূল্যৱান কথা শুনক। আৰু আমাৰ জিলাৰ কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, জিলা আয়ুক্ত উপস্থিত থাকিব বুলি আমাক কথা দিছে, আৰু বিভিন্ন পৰ্যায়ৰ ডিষ্ট্ৰিক্ট অফিচাৰ থাকিব বুলি কৈছে, হেল্থ ডিপাৰ্টমেণ্টৰ, আপোনাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ, তো সমূহ বিষয়ববীয়া ইয়াতে উপস্থিত থাকিব। সেইকাৰণে সকলো প্ৰকাৰ মানুহ আহক, আৰু ইয়াতে সভাখন গুৰুত্বপূৰ্ণ সভা, এইটো আপোনালোকে থাকি মানে সভাখন ধুনীয়াকৈ উপভোগ কৰক আৰু আমাক সহযোগ কৰক। ধন্যবাদ।